মৰিগাঁৱৰ বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মৰিগাঁৱৰ ব্যক্তিগত শিক্ষা খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰে গীত নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে বহু গণ্যমান্য ব্যক্তিসকল। এই অনুষ্ঠান সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ কুঞ্জ বৰাই এনেদৰে মন্তব্য আগবঢ়ায়। কৰিছিলে আৰু সেই জন্ম লাভ কৰা সময়ৰ পৰা প্ৰত্যেক বছৰে বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ে নৱাগত আদৰণি সভা আৰু বছৰেকীয়া যি বাৰ্ষিক বিচিত্ৰ অনুষ্ঠান আমি আয়োজন কৰি আহিছোঁ। ইয়াৰ অৰ্থ এটাই যে ছাত্ৰ ছাত্ৰীসকলৰ মনত সোমাই থকা সেই সুপ্ত প্ৰতিভা তেওঁলোকে যাতে বিকশিত কৰিবৰ কাৰণে আমি এখন মঞ্চ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত পৰিৱেশন কৰে, সাধু পৰিৱেশন কৰে, কবিতা আবৃত্তি কৰে, তেওঁলোকে নিজে বিভিন্ন প্ৰতিভা তেওঁলোকে ইয়াতে পৰিৱেশন কৰিবৰ কাৰণে এখন সুবিধা পায়। লগতে আমি এটা কথা জনাবলৈ পাই সুখী হ'ম যে বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ে প্ৰত্যেক বছৰে 10গৰাকীকৈ ছাত্ৰ ছাত্ৰীক BPL কাৰ্ড অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক মেধাৱী আমি তেওঁলোকক বিনামূলীয়াভাৱে ইয়াত শিক্ষাদান দি থকা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাদানৰ উপৰিও আমি সাংস্কৃতিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি এক বিশেষ ভূমিকা পালন কৰি আহিছোঁ আৰু এইবাৰো আমাৰ মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বছৰেকীয়া যি বাৰ্ষিক বিচিত্ৰ অনুষ্ঠানখন আয়োজন কৰা হয়। এই অনুষ্ঠানত মঞ্চৰ উদ্বোধক হিচাপে উপস্থিত থাকে আমাৰ মৰিগাঁও জিলাৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী আৰু খগেন বৰদলৈ ডাঙৰীয়া, তিৱা ছাত্ৰ পৰিষদৰ কাৰ্যবাহী সদস্য, মৰিগাঁও জিলাৰ জিলা আয়ুক্তা অনামিকা তিৱাৰী বাইদেউ, লগতে আমাৰ মৰিগাঁও বিদ্যালয়সমূহৰ পৰিচালক, বিদ্যালয়সমূহৰ যি পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া আমাৰ মাজত উপস্থিত থাকে। গতিকে আটাইৰে সহায় সহযোগিতাত আমাৰ অনুষ্ঠানটি খুব সুন্দৰকৈ সাফল্যমণ্ডিতভাৱে সফল হৈছে। ইতিমধ্যে আমাৰ গীত আৰু নৃত্য কেইবাটাও হৈ গৈছে, বহু ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আমাৰ প্ৰায় 300 ছাত্ৰ ছাত্ৰী আছে। 300 ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 120জনমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। সুবিধা দিয়া হৈছে পৰৱৰ্তী সময়ত কিবা বেলেগ ধৰণৰ কাৰ্যসূচী আছে নেকি? আমি ভাবি আছোঁ যিহেতু মৰিগাঁও জিলাখনত বহুকেইখন ব্যক্তিগত উচ্চ শিক্ষা প্ৰতিষ্ঠান ইতিমধ্যে প্ৰতিষ্ঠা হৈছে, কিন্তু তেওঁলোকৰ লগত ফেৰ মাৰিব পৰাকৈ আমি যিহেতু কলা শাখাটোহে বৰ্তমান শিক্ষা দি থকা ব্যৱস্থা হৈছে, আমি আশা কৰিছোঁ সকলো ৰাইজৰ সহযোগিতাত আমি অহা বছৰৰ পৰা ভাবিছোঁ বাণিজ্য শাখাটো আমি অপেনিং কৰিম আৰু সেই দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ ক'ৰবাত শিক্ষা দিব পাৰি নেকি, তেওঁলোকৰ মানে টকা পইচা যে শিক্ষাৰ কাৰণে হেঙাৰ নহয়, সেই দিশত আমি লক্ষ্য ৰাখি অতি কম মূল্যত তেওঁলোকক উপযুক্ত শিক্ষা দিব পাৰি নেকি তাৰ ব্যৱস্থা আমি হাতত ল'বলৈ চেষ্টা কৰিম। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফিচাৰ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।